হাই গাইজ, কেনে আছে? আশা কৰোঁ মই ভাল, আপোনালোকেও ভালে আছে। আজি মই ব্লগটো বনাবলৈ ওলালোঁ। সিদিনাখন জাহিদ ভাই এটা ব্লগ চালোঁ যে জাহিদ ভাই এটা কমপ্লেইন কৰি আছে যে সেই জাহিদ ভাই ফ্ৰম আছাম ব্লগটোক লৈ কোনোবাই সেইটো অপব্যৱহাৰ কৰি তাৰ ওপৰত পইচা ঘটাৰ ধান্দা লগাই আছে কোনোবা এজনে। মই তেওঁক ক'ব বিচাৰিছোঁ যে কোনোবাই কিবা এটা কৰি আছে, তেওঁক বদনাম নকৰিব, আৰু তেওঁক বদনাম কৰি আপুনি পইচা ঘটাৰ ধান্দা নকৰিব। আপুনিও কিবা এটা কৰক, আৰু আপুনি নিশ্চয় আপুনিও পাৰিব পইচা ঘটিবলৈ। কিন্তু এনেকৈ আনক, জাহিদ ভাই ল'ৰাজন বেয়া নহয়, আৰু তেওঁ ইউটিউবৰ জৰিয়তে কিবা এটা কামানি কৰিছে, কিবা এটা কৰিছে, আপুনিও কৰক, আপোনাৰো হ'ব। কিন্তু এনেকৈ কাৰোবাৰ ব্লগ এটা বা কাৰোবাৰ চেনেল এটা অপব্যৱহাৰ কৰি পইচা ঘটাটো অন্যায় হয়। এনে কাম নকৰিব। চেষ্টা কৰক বা জাহিদ ভাইক লগ ধৰক, জাহিদ ভাইৰ লগত পৰামৰ্শ কৰক। মই এইটোৱে ক'ব বিচাৰিছোঁ, জাহিদ ভাইক মই লগ পোৱা নাই, হয়তো কেতিয়াবা লগ পাম চাগে, কিন্তু জাহিদ ভাইৰ ব্লগবিলাক মই চাওঁ, বহুত ভাল লাগে। বাৰু ইমানে, আৰু তেনে কৰিব নালাগে কেতিয়াও, কিয়নো কোনোবা এজন আগলৈ গৈছে, তেওঁক পাৰিলে পৰামৰ্শ দিয়ক আৰু কেনেকৈ আগলৈ যাব পাৰে। কিন্তু তেওঁ চেনেলটো অপব্যৱহাৰ কৰি কাৰোবাৰ পৰা ধন লুটাটো এইটো ভাল কথা নহয়, আৰু নকৰিব। ইমানে, আৰু কেতিয়াবা যদি লগ পাওঁ জাহিদ ভাইক, আশা কৰিছোঁ কেতিয়াবা চাগে পাম। ইমানেই ক'লোঁ, বাই। শেষত মই এষাৰ কথাই কওঁ, ভিডিঅ'টো যিসকল